তাৰ কাৰণে টকা খৰচ কৰিব নালাগে। আমি আপোনালোকক এখন ৰেচন কাৰ্ড দিলো, 5 কেজিকৈ চাউল আমি বিনামূলীয়াকৈ পালো। আৰু অহা 10 নৱেম্বৰৰ পৰা চাউলৰ লগতে আমি আপোনালোকক কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও আমি আপোনালোকক কম দামত দিয়া আৰম্ভ কৰিম। তাৰ মানে এতিয়া যদি টকা দি হিচাপ কৰে 1250 টকা অৰুণোদয়, 250 টকা গেছ, 1500 টকা। যদি ঘৰত 20 কেজিকৈও চাউল আমি বিনামূলীয়াকৈ পাইছো, 15 কেজিকৈও যদি চাউল আমি বিনামূলীয়াকৈ পাইছো, ছোৱালীজনীয়ে নিযুত মইনাত 1250 টকা পালে। আপোনালোকে চিন্তা কৰক যে এটা পৰিয়ালত আমি মাহত কিমান টকা, 2200 টকাতকৈও আজি বেছি টকা আমি চৰকাৰৰ পৰা পোৱা আৰম্ভ কৰিছো। আৰু বেমাৰ আজাৰ হলে ৰেচন কাৰ্ডখনত আমি 5 লাখ টকাৰ চিকিৎসা সাহায্যও পোৱা আমি আৰম্ভ কৰিলো। 5 বছৰৰ মূৰত এবাৰ ধুতি আমাৰ পৰিয়াললৈ অৰুণোদয় আহিলে, গেছৰ সাবসিডি আহিলে আৰু ৰেচন কাৰ্ডৰ দোকানৰ পৰা চাউল, দালি, নিমখ, তেল আমি দালি, নিমখ আৰু চেনি লগত চাউল বিনামূলীয়া, এইখিনি কম দামত। ছোৱালীজনী ল'ৰাটোৱে চাইকেল এখনো পালে। এই ইমানবোৰ কাম আপোনালোকে তুলনা কৰক। এই কামখিনি যদি বন্ধ হৈ যায়, আজি যদি অৰুণোদয় বন্ধ হৈ যায়, আজি যদি চাউলখিনি বন্ধ হৈ যায়, ৰেচন কাৰ্ডৰ ট্ৰিটমেণ্ট আয়ুষ্মান ভাৰত বন্ধ হৈ যায়, আমাৰ মানুহৰ কিমান অসুবিধা হ'ব। পাই লাখপতি বাইদেউ হ'ব পাৰে। আপোনালোকে চিন্তা কৰক পৰিয়ালৰ বোজ কিমান কমি যাব পাৰে। আজি মই নিজে জানো যে আজি আমি এই টকাখিনি যদি নাপাওঁ, কষ্ট কোনে পাব? ঘৰৰ মানুহজনে পাব আৰু কাম কৰিব লাগিব। কিন্তু আজি আমি সকলোৰে লগত থিয় হৈছো যাতে মহিলাগৰাকীও নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে, ছোৱালীজনী শিক্ষিতা হ'ব পাৰে আৰু লগতে চৰকাৰী চাকৰি আজি আমি দুৰ্নীতি নোহোৱাকৈ গাঁৱৰ ল'ৰা ছোৱালীয়ে পাব পৰাকৈ আজি আমি মুকলি কৰি দিছো। আমাৰ প্ৰায় 2 লাখ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাবলৈ সুবিধা পাইছে। আমাৰ ডুমডুমা সমষ্টিত বহুত চাহ বাগিচা আছে। এতিয়া আমি ঠিক কৰিছো যে চাহ বাগিচাৰ লাইনৰ মাটি আৰু কোৱাৰ্টাৰৰো আমি মালিক চাহ বাগিচাৰ শ্ৰমিকসকলক কৰিম, তাৰো আমি সিদ্ধান্ত লৈছো। আজি আমাৰ চাহ বাগিচাৰ লেবাৰ লাইনত থকা পৰিয়ালসমূহৰ মাটিৰ অধিকাৰ নাছিলে। আজি আমি সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ লাইনত থকা প্ৰত্যেকগৰাকী শ্ৰমিক বন্ধুক আমি মাটিৰ অধিকাৰ দিম, যাতে সকলো পৰিয়ালে বেংকৰ পৰা লোন ল'ব পাৰে, নিজৰ ঘৰ আছে, নিজৰ মাটি আছে বুলি গৌৰৱ অনুভৱ কৰিব পাৰে, জীৱনলৈ যাতে নিৰাপত্তা আহিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ,